মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে আন এটি ভিডিঅ' লৈ আহিছোঁ বহুদিনৰ মূৰত। আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট। যিসকল নৱম দশম শ্ৰেণীৰ ছাত্ৰ আছা, নতুনকৈ নৱম দশম শ্ৰেণীত উঠিছা, তোমালোকৰ পৰীক্ষাৰ গাইডলাইনসমূহ আহি গৈছে সেবাৰ ফালৰ পৰা। এই বছৰৰ পৰা সম্পূৰ্ণৰূপে নতুন নিয়মেৰে, আগৰ নিয়মৰ লগত কোনো মিল নাই, সম্পূৰ্ণৰূপে নতুন নিয়মেৰে তোমালোকৰ পৰীক্ষা হ'ব। 9ৰ পৰীক্ষা বা 10ৰ ফাইনেল পৰীক্ষা আটাইখিনি সম্পূৰ্ণ নতুন নিয়মেৰে হ'ব। আৰু সেই নিয়মবিলাক কি আছিল সেই বিষয়ে আজি এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে তোমালোক সকলোৱে অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাবা, নতুন নিৰ্দেশনাসমূহ কেনেকুৱা ধৰণৰ হ'ব। ফাৰ্ষ্ট ইয়াত দিয়া আছে, মন কৰিবা, HSLC 2025 ক্লাছ 10ৰ ফাইনেল এক্সামৰ প্ৰশ্নকাকতৰ 4টা OMR শ্বীট হ'ব। তোমালোকক 4টা OMR শ্বীট দিয়া থাকিব, 4টা ছাবজেক্টৰ। তোমালোকে আগতেও যদি তোমালোকে পৰীক্ষা দিয়া নাই OMR শ্বীটত, তেতিয়াহ'লে চাব পাৰিবা। OMR শ্বীটটো বুজি পাইছে, য'ত তোমালোকক অপশ্যনৰ বিৰুদ্ধে মানে 4টাকৈ চাৰ্কল দিয়া থাকিব, তাৰ পৰা এটা চাৰ্কল মচিব লাগিব। এই বছৰৰ পৰা নৱম শ্ৰেণীত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স নামৰ এটা নতুন ঐচ্ছিক বিষয় সংযোগ কৰা হ'ব। এইটো এটা ইলেক্টিভ ছাবজেক্ট থাকিব। আটাইবোৰ ভোকেশ্যনেল বিষয়ৰ প্ৰেক্টিকেল নম্বৰসমূহ শৈক্ষিক বৰ্ষ 2024-25ৰ পৰা মুঠ নম্বৰৰ 50% হ'ব। কমাৰ্চ আৰু কম্পিউটাৰ ছায়েন্সৰ ক্ষেত্ৰত এই নম্বৰ আগৰ দৰে 30% থাকিব। আটাইবোৰ ভোকেশ্যনেল বিষয়ৰ প্ৰেক্টিকেল নম্বৰসমূহ 50% হ'ব, 50% প্ৰেক্টিকেল নম্বৰ থাকিব। ছাত্ৰ-ছাত্ৰীয়ে MCQ আৰু ডেছক্ৰিপটিভ কুৱেশ্যনছ দুয়োটাতে পৃথকে উত্তীৰ্ণ হ'ব লাগিব। আভ্যন্তৰীণ মূল্যায়নৰ 50% মাল্টিপল চইচ প্ৰশ্নত লাভ কৰা নম্বৰৰ সৈতে আৰু বাকী 50% নম্বৰ লাভ কৰা নম্বৰৰ সৈতে যোগ কৰা হ'ব বৰ্ণনাত্মক প্ৰশ্ন। তেনে ক্ষেত্ৰত MCQ অংশৰ বাবে উত্তীৰ্ণ নম্বৰ 13, আভ্যন্তৰীণ মূল্যায়নৰ বাবে উত্তীৰ্ণ নম্বৰ হ'ব বহু পচন্দৰ প্ৰশ্ন 2টা হ'ব লাগিব, আৰু বৰ্ণনাত্মক প্ৰশ্ন অংশৰ বাবেও একে ধৰণৰ হ'ব। মানে কথাটো হৈছে, এতিয়া ধৰি লোৱা আগতে যেনেকুৱা আছিল, এই যে সৰ্বমুঠ 30 পালেই হয়, 100ৰ ভিতৰৰ পৰা প্ৰেক্টিকেল, তাৰপিছত MCQ আৰু বৰ্ণনাত্মক প্ৰশ্ন কাকত যি থাকে, তেনেকৈ 30 পালেই হ'ল। কিন্তু এতিয়াৰ পৰা তেনেকুৱা নহয়। এতিয়া ধৰি লওক 45 মাৰ্কৰ MCQ থাকে, তাৰ পৰাও 50% থাকিব লাগিব। তাৰপিছত বৰ্ণনাত্মক যিখিনি থাকে তাৰ পৰাও 50% থাকিব লাগিব। এনেকৈ থাকিলেহে পাছ কৰিবা, নহ'লে পাছ কৰা নহ'ব। এতিয়াৰ পৰা নৱম আৰু দশমৰ ফাইনেল পৰীক্ষাৰ সকলো ভোকেশ্যনেল বিষয়ৰ প্ৰেক্টিকেল পৰীক্ষা জিলা পৰ্যায়ৰ আভ্যন্তৰীণ পৰীক্ষা সমিতিৰ দ্বাৰা অনুষ্ঠিত হ'ব। গতিকে প্ৰেক্টিকেল পৰীক্ষা যিবিলাক হ'ব এতিয়াৰ পৰা, সেই পৰীক্ষাবিলাক এতিয়া স্কুল কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত নহয়, এতিয়া জিলা পৰ্যায়ত পৰীক্ষা সমিতি পাতি দিয়া হ'ব, তেওঁলোকে পৰিচালনা কৰিব। তাৰমানে প্ৰেক্টিকেল পৰীক্ষাও আগৰ নিচিনাকৈ ইয়াত মানে হায়াৰ ছেকেণ্ডেৰীত যেনেকৈ বেলেগৰ পৰা মানুহ আহি প্ৰেক্টিকেল পৰীক্ষা লয়, তেনেকৈ তোমালোকৰ এতিয়াৰ পৰা প্ৰেক্টিকেল পৰীক্ষা হ'ব। ইংৰাজী আৰু অন্যান্য ভাষা বিষয়ত সকলো প্ৰশ্ন কেৱল নিৰ্ধাৰিত পাঠ অধ্যায়ৰ পৰা হোৱাটো প্ৰয়োজনীয় নহয়। অদৃশ্য অংশ, ব্যাকৰণৰ বস্তু ইত্যাদি থাকিব পাৰে। প্ৰশ্নবোৰ বিষয়বোৰৰ শিক্ষণ ফলাফলৰ ওপৰত ভিত্তি কৰি হ'ব। এইটো এটা মষ্ট ইম্পৰ্টেণ্ট পইণ্ট, মনত ৰাখিবা কথাটো। এতিয়া ইয়াত কোৱা হৈছে যে তোমালোকক যিখিনি প্ৰশ্ন ধৰা হ'ব,
প্ৰেক্টিকেল পৰীক্ষাত সেই আটাইখিনি যে কেৱল মাত্ৰ কিতাপৰ পৰা হ'ব তেনেকুৱা কথা নহয়, বা পৰীক্ষাত যিবিলাক কুৱেশ্যন আহিব আটাইখিনি কিতাপৰ পৰা যে আহিব তেনেকুৱা কথা নহয়। কিতাপৰ লগত আংশিক সম্পৰ্ক থকা যিকোনো প্ৰশ্ন কৰা হ'ব পাৰে। কথাটো মনত ৰাখিবা কিন্তু। তাৰমানে এতিয়াৰ পৰা বাহিৰা কুৱেশ্যন আহিব পাৰে জেনেৰেল নলেজৰ ওপৰত ভিত্তি কৰি, বা স্মাৰ্টনেছৰ IQৰ টেষ্ট কৰিবলৈ 2-এটা কুৱেশ্যন আহিব পাৰে। এই কথাটো তোমালোকে মনত ৰাখিবা। তাৰমানে বিতংকৈ পঢ়ি চাব লাগিব, অলপো বাদ দিব নোৱাৰিবা। বিজ্ঞান আৰু গণিত বিষয়ত প্ৰশ্ন সমস্যাসমূহ ধাৰণাভিত্তিক হ'ব, যিবোৰ হয়তো পোনপটীয়াকৈ পাঠ্যপুথিৰ পৰা নহ'বও পাৰে। মনত ৰাখিবা, বিজ্ঞান আৰু গণিতৰ কুৱেশ্যনবিলাক এতিয়া অংক এটা দি দিছে, এতিয়ালৈকে যিমানখিনি তোমালোকৰ পৰীক্ষা হৈ গৈছে ডাইৰেক্ট কুৱেশ্যন আহে, কিন্তু এতিয়াৰ পৰা সেই এটা কুৱেশ্যন দিয়া আছে, সেই কুৱেশ্যনৰ ওপৰত ভিত্তি কৰি তোমালোকক কুৱেশ্যন বনাই দিয়া হ'ব পাৰে। আনকি উদাহৰণ আৰু উল্লেখৰ পৰা অহা প্ৰশ্নবোৰো প্ৰশ্ন কাকতত অন্তৰ্ভুক্ত হ'ব পাৰে। উদাহৰণ যিবিলাক কৰি দিয়া থাকে তোমালোকৰ বিজ্ঞান আৰু অংকত, সেইবিলাকৰ পৰাও তোমালোকৰ প্ৰশ্ন হ'ব। কিছুমান ক্ষেত্ৰত MCQ সমূহে যোগফল গণনাৰো প্ৰয়োজনীয়তা দিব পাৰে। প্ৰশ্নসমূহ বিষয়বস্তুৰ শিক্ষণ ফলাফলৰ ওপৰত ভিত্তি কৰি কৰা হ'ব। তাৰমানে লিংক থকা প্ৰশ্নবিলাক কৰা হ'ব। এটা প্ৰশ্ন তোমালোকক দিয়া থাকিলে সেই প্ৰশ্নৰ নিচিনাকৈ আৰু এটা প্ৰশ্ন বনাই দিয়া হ'ব পাৰে, এজ ইট ইজ তোমালোকক কুৱেশ্যন দিয়া নহয়। বৃত্তিমূলক বিষয়কে ধৰি অন্যান্য বিষয়ৰ প্ৰশ্নৰ আৰ্হিও NEP 2020 নিৰ্দেশনা অনুসৰি সলনি কৰা হ'ব। এইটো নতুন যিটো শিক্ষানীতি আছে NEP, তাৰ ওপৰত ভিত্তি কৰি কৰা হ'ব। গুণগত শিক্ষা প্ৰদান কৰিবলৈ গণিত আৰু বিজ্ঞান বিষয়সমূহ শিক্ষকৰ শক্তি প্ৰদান সম্পদ হাতপুতি সেৱাৰ সৈতে জড়িত প্ৰতিখন বিদ্যালয়লৈ প্ৰেৰণ কৰা হ'ব আৰু মাষ্টাৰ ট্ৰেইনাৰৰ প্ৰশিক্ষণ দিয়া হ'ব 2024 চনৰ মে' মাহত। গতিকে এই কথাখিনি তোমালোকে গম পাইছা। এনেকৈ এতিয়াৰ পৰা সেৱাৰ পৰীক্ষা হ'ব। গতিকে পৰীক্ষা পদ্ধতি সহজ হৈ থকা নাই, এতিয়াৰ পৰা পৰীক্ষা পদ্ধতি বহুত টান হৈছে। সেই আগতে যেনেকৈ মেট্ৰিক পৰীক্ষাত পাছ কৰা টান আছিল তেনেকুৱা টান হৈ যাব। গতিকে তোমালোক সকলোৱে সম্পূৰ্ণ ডেডিকেশ্যনৰ সৈতে, ডিটাৰমিনেশ্যনৰ সৈতে তোমালোকে পঢ়িব লাগিব, যাতে ভাল ফলাফল কৰিব পাৰা। যদি তোমালোকে ভালকৈ মনোযোগ দি নপঢ়া, চেপ্টাৰবিলাক পুংখানুপুংখকৈ নপঢ়া, তেতিয়াহ'লে কিন্তু তোমালোকৰ ফলাফল ভাল নহয়। গতিকে আশা ৰাখিছোঁ তোমালোক সকলোৱে বছৰৰ প্ৰথমৰ পৰা পঢ়িবা, কেনেকৈ ফ'ল' কৰিবা, কেনেকৈ কোনটো চেপ্টাৰ পঢ়িলে তোমালোকৰ এনেকৈ এই নিয়মৰ ভিত্তিত সকলো এনচাৰ কৰিব পাৰিবা, তাৰ ওপৰত মই নতুনকৈ ভিডিঅ' লৈ আহিম। অলপ ব্যস্ততাৰ কাৰণে আনিব পৰা নাই, কিন্তু এই কথাবিলাক তোমালোকে মনত ৰাখিবা। পাৰা যদি তোমালোকে PDF-টো উলিয়াই প্ৰত্যেকটা বিষয়ৰ কথা চিন্তা কৰিবা। মই এইটো লিংক দি দিম ডেছক্ৰিপশ্যনত, তোমালোকে তাৰ পৰা ইয়াৰ PDF উলিয়াই লৈ নিয়মবিলাক আকৌ পঢ়ি চাবা, বা যিটো বুজি নোপোৱা সুধিবা, নিয়মবিলাক তোমালোকক আলোচনা কৰি দিয়া হ'ব। বুজাৰ চেষ্টা কৰিবা, বুজি লৈ লাগি যোৱা, তোমালোকৰ আগত তোমালোকৰ ফিউচাৰ ৰৈ আছে। থেংক ইউ, বেষ্ট অফ লাক।